ফুল পাৰ্টটো যিখিনি কথা কোৱা নাছিল সেইখিনি হ'ল যেতিয়া দুবাৰ হাৰাৰ পাছত চীনৰ সৈন্যই কি কৰিলে চীনা সৈন্যই বহুত উন্নতমানৰ অস্ত্ৰ বহুত সৈনিক লৈ ৰাতি আকৌ আক্ৰমণ কৰিলে। তেতিয়া এই ফ'ৰ্ট গাৰ্লন ৰাইফল ৰেজিমেণ্টত 25জন মানহে সৈনিক আছিল। সৈনিকবিলাক বহুত ভাগৰি গৈছে, দুবাৰকৈ যুদ্ধ কৰিব লগা হৈছিল। এতিয়া নিচিনা কোনো ৰাস্তা ভাল নাছিল, পাকা নাছিল, ড্ৰেইন টাইপৰ ৰাস্তা আছিল। এতিয়া সিহঁতে কি কৰিলে হেডকোৱাৰ্টাৰত ফোন কৰিলে, হেডকোৱাৰ্টাৰে নিৰ্দেশ দিলে আপোনালোকৰ জীৱন বচাই পিছ হুহুকি আহিব লাগে। তেতিয়া ৰাইফলমেন জছন ৰায়নে ক'লে মই দেশ মাতৃৰ হকে জীৱন দিম, কিন্তু মই উভতি নাযাম। তেতিয়া কি কৰিলে সিহঁতে MMG অৰ্থাৎ মিডিয়াম মেচিন গান লৈ সিহঁতেও আক্ৰমণ কৰিব ধৰিলে। সেই আক্ৰমণত জছৱন্ত সিং ৰাৱতে মোটামুটি 300 সৈন্য চীনা সৈন্য হত্যা কৰিছিল। 300 হত্যা মানে মাৰিবলৈ সক্ষম হৈছিল। আৰু তেতিয়া আৰু এজন লেজ নায়ক আছিল তিলক সিং নেগী আৰু ৰাইফলমেন গোপাল সিং হুছেইন। সি সেই যুদ্ধত মৃত্যুবৰণ কৰে, শ্বহীদ হয়। বাকী যিমানকেইজন সেনা জোৱান আছিল গোটেইকেইজন শ্বহীদ হয়। সি অকলে ইমানবিলাক সৈন্যৰ লগত লাগি আছিল, যুদ্ধ কৰি আছিল। আৰু তাৰ লগত গুগল চাৰ্চ কৰি পোৱা মতে চেলা আৰু মীৰা নামৰ দুজন অৰুণাচলী ছোৱালী নাকি সহযোগত বহুত সময় যুদ্ধ কৰি আছিল। সেই চেলা নামেদি চেলা টানেল, চেলা পাছ এইবিলাকৰ নাম হৈছিল। যি হওক এই জোৱানজন পিছত চীনা হাতত পৰাস্ত হৈ চীনাই আটক কৰাৰ পিছত এনেকৈ টৰ্চাৰ কৰে, তাৰ আঙুলিৰ পৰা নখ ওলাই লৈ তাৰ জিন্দাই চকু দুটা ওলাই দিয়ে আৰু বহুতকেইটাত ফ্ৰেকচাৰ কৰে, বহুত জেগাত 8টা জেগাত। আৰু ইতিমধ্যে বহুত গুলীও হৈছিল। সেইবিলাক চব ইয়াতে দেখুৱাই থৈছিল। অৱশেষত ইয়াতে এটা গছ আছে, সেই গছডালত সাৱটি মৃত্যুবৰণ কৰে। তাক চীনা সৈন্যই বহুত ভালসাও দিছিল যে তোমাৰ ক'ত আৰু এনেকুৱা পেটিনেছে কওক, মই এৰি দিম বা খাদ্য দিম, ফাৰ্ষ্ট এইড দিম, কিন্তু সি কোৱা নাছিল। মৰি যাম বুলি কৈছিল, তথাপিতো মই আপোনাক কোনো এনেকুৱা ইনফৰ্মেশ্যন নিদিওঁ। এইটোৱে আছিল বীৰ জোৱানজনৰ কাহিনী। তাৰপাছত বহুদিন পিছত তাৰ ঘৰৰ 35 দিন পিছতহে তাৰ ঘৰৰ মানুহে গম পায়। ঘৰৰ মানুহে গম পোৱাৰ পিছতে তাৰ ডাঙৰ ছোৱালীজনৰ হাৰ্ট এটাক হৈ মৰে দেউতাকৰ খবৰ শুনি। আৰু পিছত এই সেনা জোৱানজনক ৰাইফলমেন জছৱন্ত সিঙক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰ প্ৰদান কৰা হয়। এয়াই আছিল কাহিনীটো।